আৰু যোৱা আজি 2 মাহ 3 মাহ ধৰি যি গাঞ্জাৰ উদ্ধাৰত ড্ৰাগছ উদ্ধাৰত যি বালুঘাটত ড্ৰাগছ উদ্ধাৰত আজি যি ডিব্ৰুগড়ৰ পৰা অহা 3জন যুৱকক আজি হাতলতে ধৰা পেলাই আমাৰ যি আৰক্ষী প্ৰশাসনৰ নাহৰকটীয়াৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰাণা কুমাৰ নাথৰ নেতৃত্বত যিসকল আৰক্ষী আজি তেখেতলোকক প্ৰয়াক্ত কৰে তেখেতলোক আমাৰ টাইহম যুৱ পৰিষদ নাহৰকটীয়া মহকুমা সমিতিৰ তৰফৰ পৰা ধন্যবাদ জনাইছোঁ। অনাগত দিনতো আমাৰ সদায় সহযোগিতা আমি আগবঢ়াম বুলি জনালোঁ। আপোনালোকে যেহেতু কৈছে যে ব্যৱসায় কৰা যিসকল ব্যৱসায় কৰিব তেওঁলোকৰ ওপৰত আপোনালোকে বিভিন্ন কাৰ্যসূচী ল'ব, আপোনালোকে কিবা কাৰ্যসূচী ল'ব নেকি? নিশ্চয় আমি যিসকল আমাৰ নাহৰকটীয়াবাসী ৰাইজক আমি সচেতন আৰু সজাগ হৈ থাকিবলৈ আহ্বান জনালোঁ। আৰু অনাগত দিনত আমি যদি এই ধৰণে যদি ড্ৰাগছ আৰু যদি গাঞ্জাৰ যদি আমাৰ নাহৰকটীয়াত যদি বেহা চলি থাকে, যি বিক্ৰী কৰাৰ যিসকল তেখেতলোকৰ ওপৰত আমাৰ বিষম আন্দোলন হ'ব। আমি সদায় বিৰোধিতা কৰিছোঁ এই এনেকুৱা নিচামুক্ত যি নিচাৰ নাহৰকটীয়াখনত আমি একেবাৰে যাতে নাইকিয়া হৈ যোৱাটো বিচাৰিছোঁ। প্ৰতিজন ৰাইজক আমি আমাৰ টাইপাৰ নাহৰকটীয়া মহকুমা সমিতিৰ তৰফৰ পৰা সকলো ৰাইজক সজাগ আৰু সচেতন থাকিবলৈ আমি আহ্বান জনালোঁ। ড্ৰাগছ ক্ৰয় কৰিছিল সেই টাইমতে নাহৰকটীয়াৰ আৰক্ষী প্ৰশাসনে হাতলতে ধৰা পেলায়। আৰু আমি জানিব পৰা মতে বৃহৎ পৰিমাণ ড্ৰাগছ অলৰেডি তেখেতলোকক থানালৈ ইতিমধ্যে লৈ গৈছে আৰক্ষীয়ে। আৰু আমি ক'ব বিচাৰোঁ যে নাহৰকটীয়াখনত ইমান ব্যৱসায় যিটো ড্ৰাগছ ব্যৱসায় আৰু আমাৰ গাঞ্জাৰ ব্যৱসায় ইমানেই বাঢ়ি গৈছে যিটো নতুন প্ৰজন্মক আমাৰ ধ্বংস পথলৈ তেখেতলোকে ঠেলি দিব বিচাৰিছে। আমি যে টাইহম যুৱ পৰিষদ নাহৰকটীয়া মহকুমা সমিতিৰ তৰফৰ পৰা প্ৰতিজন ব্যৱসায়ী যিসকলে নাহৰকটীয়াত ইমান দিনে ধৰি ড্ৰাগছ ব্যৱসায় আৰু গাঞ্জা ব্যৱসায় যি সামগ্ৰী তেখেতলোকে বেলেগৰ পৰা আনি ত্ৰিপুৰাৰ পৰা আনি ডিমাপুৰৰ পৰা আনি তেখেতলোকে যি নাহৰকটীয়াত যি নতুন প্ৰজন্মক এটা বেয়া দৃষ্টিলৈ বা বেয়া ধ্বংস পথলৈ ঠেলি দিব বিচৰাৰ তেখেতলোকক আমি ইয়াৰ পৰা সকীয়াই দিব বিচাৰিছোঁ। অতি সোনকালে তেখেতলোকে বন্ধ কৰক, নহ'লে তেখেতলোকে কিন্তু আমাৰ নাহৰকটীয়াখনৰ পৰা তেখেতলোকে যাবগৈ লাগিব। ধন্যবাদ জনাইছোঁ।